অধীৰ ধন জন জীবন যৌবন অধীৰ সংসাৰ পুত্ৰ পৰিবাৰ হবহিয় সাৰ কৰবু কাহেৰি সাৰ প্ৰাণ ৰাখো বিমুৰ পাৱে পৰি হৰি কৰোহু কাতৰি প্ৰাণ ৰাখো বিমুৰ বিষয় বিষধৰ বিষেজৰ জ্বৰ জীৱন নাৰহে থুৰ প্ৰাণ ৰাখো বিমুৰ কৃষ্ণ। বৰ সুন্দৰভাৱে কৈছে গুৰুজনাই, অধীৰ ধনজন জীৱন যৌৱন। এতিয়া চাওক, ধনজনবিলাকতো অধীৰ, এই জীৱনটো যিটো লৈছোঁ সেইবিলাকো অধীৰ। আমি অকলে আহিছোঁ, অকলে যাবগৈ লাগিব। খালী হাতেৰে আহিছোঁ, খালী হাতেৰে যাব লাগিব। কিন্তু এই মাজৰ সময়ছোৱাতে আমি পুত্ৰ পৰিবাৰ আদি কৰি সংসাৰ কৰি সেই জালত পৰি আমি পুনৰ সেই যি স্থানৰ পৰা আহিছোঁ সেই স্থান নাপাওঁগৈ। অৰ্থাৎ আমাৰ শাস্ত্ৰসন্মতভাৱে আমাৰ নিজৰ গৃহ হৈছে বৈকুণ্ঠ। এই বৈকুণ্ঠৰ পৰা আজি এই স্থানলৈ, এই পৃথিৱীলৈ আমি এজন এজন আলহী হৈ আহিছোঁ, অতিথি হৈ আহিছোঁ, পুনৰ যাবগৈ লাগিব। সেই অতিথি হৈ অহাৰ অৱস্থাত আমি যদি ঈশ্বৰে দিয়া কৰ্মখিনি যদি আমি সম্পাদন নকৰোঁ, তেনেহ'লে সেই নিজ স্থানলৈ আমি যাবগৈ নোৱাৰিম। ৰাস্তা ভুল লাগি আমি নৰকত পতিত হ'ব লাগিব পাৰে। সেইকাৰণে আমাক গুৰুজনে সুন্দৰভাৱে কৈছে, এই ভাবুক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক ভজিয়া পৰম গতি পাৱে। এই ভাবুক ভাই ভজ ভগৱন্তক ভক্তি ভাৱে ভগৱন্তক নভজিয়া চলয় যমু থাৱে। যেতিয়া প্ৰসংগ কৰিছিলে তেতিয়া নিশ্চয় এইখিনি গোৱা হৈছে। প্ৰসংগতে বৰ সুন্দৰভাৱে এইখিনি গাই যায় আৰু নামঘোষাৰ শেষত বৰ সুন্দৰভাৱে কৈছে, এই ভাবুক ভাই ভজ ভগৱন্তক ভক্তি ভাৱে ভগৱন্তক ভজিয়া পৰম গতি পাৱে। সুন্দৰভাৱে কৈছে, হে ভাই তুমি যদি ঈশ্বৰক ভজনা কৰা তুমি মুক্তি পাবা, অৰ্থাৎ তুমি পৰম গতি প্ৰাপ্তি হ'বা। আৰু যদি তুমি ঈশ্বৰক ভজনা নকৰা তেনেহ'লে তোমাৰ আৰু উপায় নাই, তুমি অধোগতি যাবই লাগিব। নিশ্চিতভাৱে শাস্ত্ৰসন্মতভাৱে প্ৰকাশ কৰিছে, তাত আৰু কোনো একো ক'ব নোৱাৰে। কাৰণ সমস্ত মৃত্যু অধোগতি যোৱা আৰু পৰম গতি যোৱা সেইটো আমাৰ হাততে আছে। এইটো কোনো ঈশ্বৰে লিখি দি পঠোৱা নাই। কৰ্ম কৰিলে সেই ফলটো আমি পামেই। কাৰণ এই কলিযুগত ঈশ্বৰে কাকো সুকীয়াভাৱে চাবলৈ সময় নাই।
প্ৰতিজনকে ভগৱন্তক সুকীয়াভাৱে ভগৱন্তৰ চাবলৈ সময় নাই। ভগৱন্তক সকলোলে কপালত এটাই লিখি দি পঠায় যে যেনে কৰ্ম তেনে ফল। আপুনি যি কৰ্ম কৰিব আজি কালিলৈ সেইটো ফলে পাব। আৰু যোৱা জন্মত যিটো কৰ্ম কৰি আহিছে সেই ফলটো এতিয়া পাই থাকিব। কৰ্ম কৰিবই আপুনি, লাগিলে কৰ্মৰ ফল আপুনি ভোগ কৰিবই লাগিব। লাগিলে সেয়া ভাল কৰ্ম নহওক কিয়, বেয়া কৰ্মই নহওক কিয়, সেই ফল আপুনি ভোগ কৰিবই লাগিব। আপুনি কাৰোবাৰ এজনৰ লগত যদি বেয়া ব্যৱহাৰ কৰে, আজি উদাহৰণস্বৰূপে যদি বেয়া ব্যৱহাৰ কৰিলে, তেখেতে একো নকলে, কিন্তু তেখেতৰ মনত সেইখিনি দুখ সোমাই থাকিল। সেই দুখ যে আপুনি এদিন পাব নিশ্চিত। সেইজন ব্যক্তিত আজি আপুনি যিখিনি দুখ প্ৰদান কৰিলে, সেইখিনি দুখ আপুনি অহা জন্মলৈ হ'লেও সেইখিনি দুখ আপুনি ভোগ কৰিবই লাগিব, নিশ্চিতভাৱে প্ৰকাশ কৰিছে। কাৰণ যেনে কৰ্ম তেনে ফল বুলি শাস্ত্ৰই কৈছে। আজি যদি আপুনি ভাল কৰ্ম কৰি যায়, ভক্তি কৰ্ম কৰি যায়, আপুনি পৰম গতি নিজেই প্ৰাপ্তি হ'ব। এইটো কোনো বাধা দিব নোৱাৰে, লিখি নপঠায় কোনো। আৰু যদি বেয়া কৰ্ম কৰি থাকে তেনেহ'লে নৰক প্ৰাপ্তি হ'ব, এইটো কোনো ক'বলগীয়া নাই। তাৰ পাছতে এই বিষয়ৰ লগত থকাৰ কথাটোই বৰগীতটিত প্ৰকাশ কৰিছে, নহয়নে প্ৰভু সমস্ত? বিষয়ৰ লগত থকা কথাটো কৈছে। যিসকলে বিষয়ৰ লগত থাকে তেওঁলোকে স্থান নাপায়। কেৱল নামঘোষাত কৈছে, বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি ফুৰা হৰি গুণ গায়। কিন্তু গুৰুজনাই যিখিনি প্ৰকাশ কৰিছে শ্ৰীমদ গীতাত এনেদৰে কৈছে, ৰাগ বিৰাগ বিমুক্তেষু বিষণ ইন্দ্ৰিয়চৰণ আত্মবিশ্ব বিদেহ আত্মপ্ৰচাদম অধিগচ্ছতি। আপুনি বিষয়ৰ লগত থাকিও ঈশ্বৰক লগ পাব। কেনেদৰে পাব? বিষয়ৰ লগত থাকিও আপুনি ঈশ্বৰক লগ পাব। কেনেদৰে পাব? প্ৰথম কথা হৈছে আপুনি খং ৰাগ আদিবোৰ পৰিত্যাগ কৰিব লাগে। ৰাগ বিৰাগ বুলি কৈছে। ৰাগ বিৰাগ বিমুক্তেষু, অৰ্থাৎ আপুনি পৰিত্যাগ কৰক। খং ৰাগ সমস্ত পৰিত্যাগ কৰক, একমাত্ৰ কৃষ্ণত শৰণ লওক। সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তা সৰ্বে পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। ঈশ্বৰত শৰণ লওক। ভগৱন্ত এনেই আপোনাক উদ্ধাৰ কৰিব। আপুনি নৰকত গ'লেও আপোনাক তাৰ পৰা হ'লেও আপোনাক উদ্ধাৰ কৰি আনিব। নামঘোষাতে কৈছে, কৃষ্ণ কৃষ্ণ ইতি যুমং স্মৰং সদা জলং বিত্তা যথা নৰকাত উদ্ধাৰ অহম। নৰকত গৈ হ'লেও ঈশ্বৰে আপোনাক উদ্ধাৰ কৰি আনিব, যদিহে ঈশ্বৰৰ চৰণত আপুনি শৰণ লৈছে। কিন্তু শৰণ লোৱা মানে এই জীৱনটো সাৰ্থক কৰা বুলি নামঘোষাতে কৈছে আৰু শাস্ত্ৰই প্ৰকাশ কৰিছে। সেইকাৰণে আপুনি যদি খং ৰাগ কলি পৰিয়াল আদি সমস্তকে যদি পৰিত্যাগ কৰিব পাৰে, মনৰ পৰা যদি আঁতৰাব পাৰে, তেনেহ'লে আপুনি বিষয়ৰ লগত থাকিও ঈশ্বৰক লগ পাব। বিষয়ৰ লগত কি? বিষয়ৰ লগত থকা মানে কি? প্ৰতি সময়তে বিষয়ৰ কথা পাতি থকা। আপুনি যিকণ সময় কাম কৰিলে কৰক, কিন্তু ৰাতি সময়কণত একমাত্ৰ কৃষ্ণ কথা শুনক। আৰু কিছু ভকতৰ অভ্যাস আছে, ৰাতি যেতিয়া টোপনি নাহে তেওঁলোকে ওচৰতে মহাভাগৱত লগাই লয়, মোবাইলটোতে লগাই লৈ শুই থাকে, আৰু কেতিয়া মোবাইলটো চলি থাকে গম নাপায়। আপুনিও তেনেকুৱাতো কৰিব পাৰে। আপুনি এনেই মোবাইলটো চিৰিয়েল চাই থকাতকৈ, দেহাবাৰী আউটপোষ্ট চাই থকাতকৈ কৃষ্ণ কথা শুনক, ভাগৱত কথা শুনক। কি কৈছে ভাগৱতে? ঈশ্বৰৰ লীলাস্বৰূপ চাওক। কাৰণ আজিকালি বহু সুবিধা আছে। আজিকালি মহাভাৰতৰ কাহিনীৰ পৰা ধৰিলে সমস্তখিনি মোবাইলতে পাব আপুনি। সেইবিলাক দৃশ্য আপুনি মনত পেলাই পেলাই শুব পাৰে। তেনেকুৱাতকৈ সুবিধা কি আছে প্ৰভু সমস্ত? আপুনি বিষয়ৰ লগত দুপৰীয়া আপুনি বিষয়ৰ লগত থাকিলে দিনটো, সন্ধিয়া আহি আপুনি গোসাঁই ঘৰত সোমালে, নিজৰ পত্নীৰ লগত কৃষ্ণ কথা পাতিলে, নিজৰ মা দেউতাৰ লগত আপুনি কৃষ্ণ কথা পাতিলে, আপোনাৰ বিষয়ৰ লগতে থাকিলে, সেইখিনি মহাপাপ আপোনাৰ নাশ হয় বুলি কৈছে। কলিযুগত এইটোৱে মহিমা। কৃষ্ণ কথা পতা মানে আপোনাৰ পূৰ্বজন্মৰ যিমান পাপ সমস্ত নাশ হয়। ৰাম কৃষ্ণ গোপাল গোবিন্দ যদুমণি, ৰামকৃষ্ণ নাম মহাপাপৰ অগণি। ৰামকৃষ্ণ নামে আপোনাৰ সমস্ত পাপ বিনাশ কৰে বুলি প্ৰকাশ কৰিছে।
কাৰণ বহু কথা আছে ৰামকৃষ্ণৰ মহিমা অপাৰ বুলি কোৱা হৈছে, যিখিনি কথা নেকি ব্ৰহ্মা আদি কৰিও কৈ শেষ কৰিব নোৱাৰে। আমি সাধাৰণ মনুষ্যই কিদৰে শেষ কৰিব পাৰিম, অপাৰ বুলি কোৱা হৈছে। যা হওক, আমাৰ বৰ সুন্দৰভাৱে কৈছে যে যুধিষ্ঠিৰে যেতিয়া সমস্ত লগাই লগাই পাশা খেলত যেতিয়া হাৰি থাকিল, সমস্তবিলাক শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ পিছত কি হ'ল যে গোটেই ৰাজ্যখনত দিবলৈ বস্তু নাই, সমস্ত ৰাজ্য দিবলগীয়া হ'ল আৰু তেওঁলোকে বনবাসত খাটিবলগীয়া হ'ল। তেতিয়া তেওঁলোকে হাৰি বনবাস খাটিবলৈ যেতিয়া বাধ্য হ'ল, তেতিয়া তেওঁলোকে ওলাই গৈছে। আটাইতকৈ দুখৰ কথা এইটোৱে যে তেওঁ পঞ্চ পাণ্ডৱৰ লগত দ্ৰৌপদীও গৈছে, যাক নেকি আমি যজ্ঞাসিনী বুলি ক'ব পাৰোঁ। কাৰণ তেখেতে যিহেতু যজ্ঞত, তেখেতে দ্ৰুপদে অপুত্ৰক আছিল, কিন্তু ঈশ্বৰক ভজনা কৰি তেখেতে শিক্ষণ ধৃষ্টদ্যুম্ন আদিবোৰ পালে, আৰু লগতে তেখেতে যজ্ঞ কৰি দ্ৰুপদীক প্ৰাপ্তি হ'ল। সেইকাৰণে তেওঁৰ নাম যাজ্ঞসিনী বুলি কোৱা হৈছে, যজ্ঞত তেওঁ পাইছে। আকৌ এজনী নাৰী লগত পঞ্চ পাণ্ডৱে যিহেতু বনবাস খাটিছে, বিশেষকৈ পঞ্চ পাণ্ডৱৰ কাৰণে ডাঙৰ কথা নহয় বনবাস খটাটো, কিন্তু এজনী নাৰী যিহেতু বনবাস খাটিবলৈ বাধ্য হৈছে সেইটো ডাঙৰ কথা। কাৰণ এজনী নাৰী বনবাস খাটিবলৈ বহুত অসুবিধা প্ৰাপ্তি হয়। তথাপিও বনবাস খাটিবলৈ গ'ল। প্ৰথমতে তেখেত গৈছে দ্বাৰকালৈ, দ্বাৰকাত ঈশ্বৰক লগ কৰিবলৈ গৈছে। যেতিয়া তেওঁ দ্বাৰকা পাইছে, তেতিয়া দ্বাৰকাখন দেখি বা ঈশ্বৰৰ যিটো ৰাজভৱন দেখি আচৰিত হৈ গৈছে যে এই গোটেই ৰাজভৱনটো বৈকুণ্ঠৰ যেন লাগি গৈছে, বৈকুণ্ঠৰ সদৃশ, বৈকুণ্ঠৰ স্বৰূপ যেন লাগিছে। কাৰণ বৈকুণ্ঠত যেনেকুৱা ধৰণৰ দৃশ্য আমি দেখোঁ, আচলতে সেইটো বৰ্ণনা কৰিব নোৱাৰি, ইমানেই অপাৰ। বৈকুণ্ঠৰ বৰ্ণনাৰ কথাও আছে মহাভাগৱতত। সেইখন বৈকুণ্ঠ, 7খন বৈকুণ্ঠ আছে। পুষ্পবিলাস, পংকজবিলাস, গোলোকধাম, সনাতন, শান্তনুবিলাস আদি কৰি সপ্ত বৈকুণ্ঠ। এই সপ্ত বৈকুণ্ঠ যেনেকুৱা দেখিবলৈ অপাৰ, ঠিক তেনেদৰে ঈশ্বৰে যি স্থানত থাকে দ্বাৰকা, সেইখন দ্বাৰকাৰ ৰাজভৱনো তেনেধৰণৰ মহা সৌন্দৰ্যপূৰ্ণ, দেখিয়ে বৈকুণ্ঠ প্ৰাপ্তি হোৱাৰ যেন লাগে। আৰু সেইখন মহা দ্বাৰকা দেখিয়ে যেতিয়া আগবাঢ়ি গৈছে পঞ্চ পাণ্ডৱে, যেতিয়া কৃষ্ণই দেখিছে তেওঁলোকক, উঠি আহিছে, আহি সমস্তকে আদৰি সাদৰি আদিবোৰ লৈ গৈছে। আৰু যেতিয়া সকলোকে দেখা পাইছে, সকলোকে ধনঞ্জয় সখী বুলি কৈ সকলোকে সাৱটি ধৰিছে, আদৰ সাদৰ কৰি আনিছে, ভোজন কৰিবলৈ প্ৰদান কৰিছে। আৰু অৰ্জুনে কাক বিবাহ কৰিছিল আমাৰ নৱপ্ৰজন্মসকলে জানেনে বাৰু? অৰ্জুনে সুভদ্ৰাক বিয়া পাতিছে। এই জগন্নাথক দেখিছেনে? জগন্নাথৰ 3জন যে থাকে, এজন কৃষ্ণ, বলুভদ্ৰ আৰু মাজত যিজন থাকে তেওঁ সুভদ্ৰা। সেই সুভদ্ৰাক অৰ্জুনে বিয়া পাতিছে। বলুভদ্ৰ আৰু কৃষ্ণৰ ভগ্নী বুলি কোৱা হৈছে, অৰ্থাৎ ভনীয়েক, তেওঁক অৰ্জুনে বিবাহ কৰিছিল। তেনে ক্ষেত্ৰত কৃষ্ণই তেওঁলোকক সেই দৃষ্টিৰে চোৱা নাই, কিন্তু তেওঁলোকক ভক্ত হিচাপেও চাইছে। কাৰণ ঈশ্বৰে ইয়াৰ পাছত যেতিয়া বনবাস খাটি হ'ব, যেতিয়া মহাভাৰতৰ যুদ্ধ হ'ব, কুৰুক্ষেত্ৰৰ যুদ্ধ, এই যুদ্ধটো ঈশ্বৰেই কৰাইছে কিন্তু ক'বলৈ গ'লে। কাৰণ ঈশ্বৰে এই পৃথিৱীত অহা কৰ্মটো কৰিব লাগিব। কাৰণ যিসকল দুৰ্যোধন, শকুনি, এইসকলকতো বধ কৰিব লাগিব, দুষ্টক দমন,
পৰিত্ৰায় সাধুনাং বিনাশায়শ্চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থয় সম্ভৱামি যুগে যুগে। যিহেতু তেখেতে তিনি কৰ্মৰ সম্পাদন কৰিবলৈ আহিছে, দুষ্টক দমন কৰিবই লাগিব, সন্তক পালন কৰিব লাগিব আৰু ধৰ্মক পুনৰ সংস্থাপন কৰিব লাগিব। সেই অৰ্থে যিহেতু তেখেতে পৃথিৱীত জন্ম লৈছে দৈৱকীৰ গৰ্ভত, আৰু তেখেতে কোৱা হৈছে যে তেখেতে এই পৃথিৱীৰ 4টা লীলা সম্পাদন কৰিছিল। কি কি লীলা কৰিছিল? প্ৰথম হৈছে দ্বাৰকা লীলা, মথুৰা লীলা, বৃন্দাবন লীলা আৰু কুৰুক্ষেত্ৰ লীলা। এই 4টা লীলা তেখেতে সম্পাদন কৰিছিল। আৰু এই 4টা লীলা সম্পাদন কৰা বুলি মহাভাগৱত শাস্ত্ৰত প্ৰকাশ কৰিছে। আৰু এই 4টা লীলা সম্পাদন কৰিয়ে ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণ কৰিছিল একাদশ স্কন্ধত। এতিয়া এই মহাভাগৱতৰ দশম স্কন্ধৰ শেষ ভাগ প্ৰাৰম্ভণি হৈছে। আমাৰ শিশুসকলে এইষাৰ কথা মন কৰিব, কাৰণ এই দশম স্কন্ধটো ইমানেই বৃহৎ, ইমানেই ডাঙৰ যে ইয়াক 3টা ভাগত ভগাবলগীয়া হৈছে। কেৱল কৃষ্ণ কথাই প্ৰকাশ পাইছে। আমাৰ প্ৰথম স্কন্ধত আছে পৰীক্ষিত মুখ্য কথা। এই মহাভাগৱতখনক আন এটা নামেৰে পৰিচিত প্ৰদান কৰা হৈছে, সেইটো হৈছে পৰীক্ষিত মুখ্য কথা। কি বুলি কৈছে? পৰীক্ষিত মুখ্য কথা দ্বাদশ পৰ্যন্তে কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। নহয়নে সমস্ত? পৰীক্ষিত মুখ্য কথা নামেৰেও মহাভাগৱতখন পৰিচয় প্ৰদান কৰা হৈছে, সূৰ্য পুৰাণ নামেৰেও মহাভাগৱতখন পৰিচয় প্ৰদান কৰা হৈছে। আকৌ প্ৰথম অধ্যায়টিত বৰ সুন্দৰভাৱে প্ৰতিটো কৈছে মংগলাচৰণৰ পৰা আৰম্ভ কৰি সুত সৌনক সংবাদ, প্ৰস্তাৱনা, মহাভাগৱত শাস্ত্ৰ, ব্যাস নাৰদ সংবাদ, নাৰদৰ উপৰি জন্মৰ কথা, নাৰদৰ আগমন, অশ্বস্থমাৰ শিৰোমণি কথা, কুন্তীৰ স্তুতি, আকৌ পৰীক্ষিত ব্ৰহ্মশাপত পতিত সুখদেৱৰ আগমন। তাৰ পাছতে আহে আকৌ দ্বিতীয় স্কন্ধ। দ্বিতীয় স্কন্ধত মহাভাগৱত ধৰ্ম, ঈশ্বৰ তত্ত্ব, ভাগৱতৰ 10 লক্ষণ, ভগৱানৰ লীলা বৰ্ণনা ব্ৰহ্মাৰ দ্বাৰা। আকৌ তৃতীয় স্কন্ধত 2টা ভাগত ভগাইছে। অনাদি পাতন। অনাদি পাতন কয় আটাইতকৈ শ্ৰেষ্ঠ। অনাদি পাতনটো আচলতে বহুত তত্ত্ব কথা আছে, তাত্ত্বিকতা আছে। কিয়? অনাদি পাতনটো পঢ়ি মই আচৰিত হৈ গৈছোঁ। কিয়? আজি যে আমি এই মহটো মাৰি দিওঁ, পোক এটা মাৰি দিওঁ, এই মহটো মাৰিলে আমি নৰকত যাব লাগিব, এই কথা তাত বিশ্লেষণ আছে। আপুনি মহটো মাৰিলেও নৰকত যাব লাগিব বুলি শাস্ত্ৰই কৈছে, কাৰণে ভকতসকলে মহ মাৰিব নালাগে বুলি। সেই ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰতিটো আমাৰ 28খন নৰকৰ কথা আছে ভাগৱতত। নৰক বহুকেইখন আছে, 84খন নৰক আছে, কিন্তু তাৰে 28খন নৰকৰ কথা অনাদি পাতনত প্ৰকাশ পাইছে যে কি অপৰাধ কৰিলে আপুনি কি শাস্তি ভোগ কৰিব লাগিব। অনাদি পাতন আছে বৰ সুন্দৰভাৱে। অনাদি পাতনত আকৌ সৃষ্টি বৰ্ণনা কথা প্ৰকাশ পাইছে যে ভগৱন্তে প্ৰথম কাক বিবাহ কৰিছে? শিশুসকলে মন কৰিব আকৌ দেই। ঈশ্বৰ কৃষ্ণ ভগৱন্তই প্ৰথম কাক বিবাহ কৰিছিল? প্ৰথমতে লক্ষ্মীক বিবাহ কৰা নাছিল কৃষ্ণই। তেওঁৰ প্ৰথম বিবাহিত নাৰী আছিল মায়া, যাৰ নাম মায়া আছিল। এই মায়াক বিবাহ কৰিয়ে মায়াৰ দ্বাৰা সমস্ত সৃষ্টি তেওঁ আৰম্ভ কৰিছিল। এই সৃষ্টি প্ৰাৰম্ভণি কৰিয়ে তেখেতে সমস্তখিনি কথা আছে। কেনেদৰে সৃষ্টি কৰিলে? তেখেতে ব্ৰহ্মা সৃষ্টি কৰিলে, ৰুদ্ৰক সৃষ্টি কৰিলে, দক্ষ প্ৰজাপতিৰ পৰা ধৰি লৈ আজি সমস্তবিলাক যিটো সৃষ্টি কৰিছে, ইয়াক প্ৰজাপতি ব্ৰহ্মাৰে আজ্ঞা বুলি ক'ব লাগিব। আজি আপুনি সংসাৰ কৰিছে, সংসাৰৰ পৰা সন্তান তুলিছে, এয়া ব্ৰহ্মাৰ আজ্ঞাক্ৰমে আপোনাক সবে কৰি আছে। তো কোনো অন্যই কোৱা কথা নহয়। ঈশ্বৰে ব্ৰহ্মাক আজ্ঞা প্ৰদান কৰিছে আৰু ব্ৰহ্মাই আমাক আজ্ঞা প্ৰদান কৰিছে, আৰু সেইমতে আমি সংসাৰ কৰিছোঁ,
সন্তান জন্ম দিছোঁ, সেয়া ব্ৰহ্মাৰ আজ্ঞাতে আপোনাক সবে সম্পাদন কৰি আছে। কিন্তু ব্ৰহ্মাৰ আজ্ঞা সকলোতে পালন কৰিছে, ধ্ৰুৱই পালন কৰিছিলে। আমি যে মূঢ়মতী মনুষ্যই এই সংসাৰ কৰি যে মায়াজালত পৰি যে নৰকত পতিত হ'ব লাগে, এই পূৰ্বজন্মৰ ধ্ৰুৱই কিয় নৰকত পতিত নহ'ল? ধ্ৰুৱইতো সংসাৰ কৰিছিল। বৰ সুন্দৰভাৱে আছে চতুৰ্থ স্কন্ধত ধ্ৰুৱৰ সংসাৰৰ কথা, তেওঁৰ পুত্ৰ পৰিবাৰৰ কথা পঞ্চম স্কন্ধত বৰ সুন্দৰভাৱে কৈছে। কিন্তু ধ্ৰুৱইও সংসাৰ কৰিছিল। ধ্ৰুৱই ৩৬,০০০ বছৰ ৰাজত্ব কৰিছিল ৰাজ্য। তথাপিও তেখেতে ধ্ৰুৱলোক প্ৰাপ্তি হৈছিল। কিয়? কাৰণ তেখেতে প্ৰতি সময়তে সংসাৰ মায়াত নাছিল। সংসাৰ মায়াত যদিও পৰি আছিল, কিন্তু ঈশ্বৰক কেতিয়াও আৰাধনা কৰা তেওঁ এৰি দিয়া নাছিল। আৰু সেইটোৱে আমাৰ আজিকালি দিনত হৈ আছে। আমি ঈশ্বৰে দিয়া কৰ্মবিলাক পাহৰি যাওঁ। কিন্তু ধ্ৰুৱই তেনেধৰণে কোৱা নাছিল। ধ্ৰুৱই ৩৬,০০০ বছৰ তপস্যা, ৩৬,০০০ বছৰ ৰাজত্ব কৰিও যিটো স্থান নেকি পাবলৈ মানুহৰ ভাগ্য লাগিব, যিটো স্থান নেকি ঋষিসকলেও নাপায়,